এইবাৰ এটা অত্যন্ত ভাল পৰিৱেশ আপোনালোকে আটাই চাগে নিজেও দেখিছে যে ভাল পৰিৱেশ এটা হ'ব বুলি মই আশা কৰিছোঁ আৰু এইটো পৰিৱেশত আমাৰ স্পৰ্টছমেনসকলে স্পৰ্টছ অৰ্গেনাইজাৰসকলে প্ৰকৃত এজন স্পৰ্টছ অৰ্গেনাইজাৰক বা স্পৰ্টছ ক্ৰীড়া ভাল পোৱা মানুহ এজনক অসম অলিম্পিক সন্থাৰ সম্পাদক বুলি নহয় আটাইকেইটা পদতে দায়িত্ব দিব বুলি মই দৃঢ় বিশ্বাস আৰু এতিয়া এটা পোনপ্ৰথমবাৰৰ বাবে অসম অলিম্পিক সন্থাত এনেকুৱা ধৰণৰ এটা পৰিৱেশ এটা আহিছে য'ত ক্ৰীড়া সংগঠকে প্ৰকৃত ক্ৰীড়া সংগঠকক নিৰ্বাচিত কৰিবলৈ তেওঁলোকে সুবিধা পাব। এইটো কথাত মই সিমান কথা এইটো নাজানো, খালি মই এটা কথাই জানো যে আমি ক্ৰীড়া ক্ষেত্ৰখনৰ লগত জড়িত মানুহ, তো আমি ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিব পাৰিম বুলি অত্যন্ত একগ্ৰতাৰে কাম কৰিবৰ কাৰণে আমাৰ মন আছে আৰু অত্যন্ত আত্মবিশ্বাস আছে যে যদি ক্ৰীড়া ক্ষেত্ৰখনত অসমৰ ক্ৰীড়া সংগঠকসকলে অসম অলিম্পিক সন্থাৰ মেম্বাৰসকলে দায়িত্ব দিয়ে অত্যন্ত একাগ্ৰতাৰে ভালদৰে কাম কৰিব বুলি মই দৃঢ় বিশ্বাস। সেইটো কথা আচলতে এইটো কথা এনেকৈ ক'ব নোৱাৰি, আপোনালোকে আটাই জানে যিহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে নিৰ্বাচিত হ'ব লাগিব, তো ইলেকশ্যনৰ কথা আছে, গতিকে মানুহ কেনেধৰণে প্ৰলোভিত হয় বা মানুহ কেনেধৰণে নিজৰ ভোটাধিকাৰটো সাব্যস্ত কৰে আৰু ইয়াৰ পৰা ডিব্ৰুগড়ত হ'ব, গুৱাহাটীৰ পৰা মানুহখিনি বা অসমৰ মানুহখিনি গোটেইখিনি যায়, কিমান দূৰ মানুহ তাতে গৈ পাৰ্টিচিপেট কৰে, সেইটো এটা কথা লক্ষণীয় হ'ব। তো আমি বিচাৰিছিলোঁ গুৱাহাটীতে হোৱাতলৈ ভাল আছিলে, মিডিল প্লেচ আছিলে, ইয়াতে হ'লে গোটেইখিনি মানুহ পাৰ্টিচিপেট কৰিলে যা হওক, যিহেতু আমাৰ আগৰ সিদ্ধান্ত আছে, গোটেই সিদ্ধান্তমূলক ডিব্ৰুগড়তে অনুষ্ঠিত হ'ব। মই সকলোকে অনুৰোধ জনাইছোঁ আটাই আহি পেলাই এবাৰ যিহেতু এটা পৰিৱেশ আহিছে নিজৰ জেগাত স্পৰ্টছৰ মানুহখিনিক আগুৱাই মানে স্পৰ্টছ বেকগ্ৰাউণ্ড থকা মানুহখিনিক নিৰ্বাচিত কৰিব পাৰিব, গতিকে মই সমূহ মেম্বাৰক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে আৰু অসম অলিম্পিক সন্থাক প্ৰকৃত স্পৰ্টছমেনৰ হাতত গতাই দিয়ে।